ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিন্দু আৰু দেউতাকে ঘৰলৈ গৈ আছিল আৰু তেতিয়া বিন্দুৱে দেউতা আমি কলৈ গৈ আছো বুলি সোধাত সেইবোৰ পিছত গম পাবি নহয় বুলি বিন্দুক কৈছিল। আৰু তেতিয়া বিন্দুৱে আমি ইয়াত থাকিলে দাদাই আমাক কেতিয়াও বিচাৰি নাপাব বুলি কৈছিল আৰু তেতিয়া দেউতাকে জাবৰ ল'ৰা জাবৰতে থাকিবলৈ দে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্ন আৰু বেদই দেউতাকহঁতক বিচাৰি গৈ থাকিব আৰু বিন্দুৰ চিঠিখনৰ মতে বিন্দুক সেই ঠাইলৈ লৈ নাযাব। আৰু তেতিয়া বিন্দুৰ চিন্তা হোৱা দেখিবলৈ পাব। এতিয়া বৰ বেদই বিন্দু আৰু দেউতাকক বিচাৰি উলিয়াব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ প্ৰিয়ম আৰু নিৰ্বাণে একেলগে কথা পাতি থাকিব আৰু তেতিয়া নিৰ্বাণে তুমি আজিকালি ফোন এটাও নকৰা, আগৰ দৰে একো কথাও নোকোৱা বুলি প্ৰিয়মক ক'ব। আৰু তেতিয়া প্ৰিয়মে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মই বিন্দুৰ লগত তেনেকুৱা কৰিব নালাগিছিল, মোৰ কাৰণে আজি তাইৰ এনেকুৱা অৱস্থা হ'ল, মোৰ কাৰণে সিহঁত ঘৰ এৰি যাব লগা হ'ল বুলি নিৰ্বাণক ক'ব। এতিয়া বৰ নিৰ্বাণে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।